হেল্ল' এভৰিৱান, গুড মৰ্ণিং সকলোকে। আজি একেৰাহে কেইবাদিনো ধৰি ৰ'দ দি থকাৰ কাৰণে কিবা খাবলৈ মন যোৱা বস্তু বনোৱাৰ এলাহতে খাবলৈ মন নোযোৱাৰ নিচিনা হৈছে। আৰু আজি বতৰটো একেবাৰে ঠাণ্ডা, সেয়ে ভাবিলোঁ আলু পৰঠা বনাওঁ বুলি। আৰু আলু পৰঠা বনাবলৈ মই প্ৰথমে আলুখিনি সিজাই লৈছোঁ আৰু তাত দিবলৈ মই কেঁচা পিঁয়াজ, মান ধনিয়া আৰু কেঁচা জলকীয়া মিহি মিহিকৈ কাটি লৈছোঁ। আৰু অকণমান ইয়াত জিৰা গুড়া, ধনিয়া গুড়া, জলকীয়া গুড়া আৰু জৱাইন অকণমান দি দিম। আৰু সোৱাদ অনুসাৰে ইয়াত মই নিমখ আৰু মিঠাতেলো এড কৰি দিম। আৰু আলুখিনি ধুনীয়াকৈ মিহলাই মই প্ৰথমে পিটিকা কৰি লৈছোঁ। দেখিছেনে, কালাৰটো ইমান ধুনীয়া হৈছে। আৰু এইফালে মই আটা মাৰি ল'লোঁ। আটাখিনি আলু পৰঠা বনাবলৈ অকণমান কোমলকৈ মাৰিব লাগে। আৰু এইফালে মই এয়া ৰুটি আকাৰত বনাই তাত আলুখিনি ভৰাই দিছোঁ। আৰু এয়া মোৰ আলু পৰঠা ৰেডি। বতৰ যিহেতু ঠাণ্ডা, আলু পৰঠা খাই নিশ্চয় বহুতেই ভাল লাগিব, নহয়নে বাৰু?